নমস্কাৰ, মই জুবিন বাবাৰ ছোৱালী কাজলীয়ে কৈছোঁ। আজিৰ বিশেষ এটা ব্লগ লৈ আহিছোঁ। সেইটো কথা হৈছে যিবিলাকে মানে পাপাৰ মাত মাতি জেলত সোমাই ওলালে বা কিছুমানে এতিয়ালৈকেও আছে। আমি নতুন চেনেল এটা খুলিলোঁ, সেইটোৰ নাম হৈছে চাট এণ্ড চুপ। অসমীয়াত হৈছে আড্ডা আৰু আঞ্জা। সেই তাত মানে সেইটো বিশেষকৈ খোলা হৈছে যিবিলাকৰ মানুহৰ টেলেণ্টবিলাক হিডেন হৈ থাকে, লুকাই থাকে, সিহঁতক সমাজত লৈ আনিবলৈ। আমি যদি মোৰ চেনেলৰ থ্ৰুদি যদি কাৰোবাৰ 10টা মানুহক চিনাকি কৰাই দিব পাৰিলে, সেইটোও বহুত লুকাই থকাৰ বাৰটো। গাৰ্গ হোৱাৰ আগতে কাজলী চাংমা আচলতে কি আছিলে, যিটো মানে একেবাৰে কলা হিষ্ট্ৰী, সেইটো জানিব যদি খোজে আপোনালোকে চাট এণ্ড চুপ চেনেলত গৈ আপোনালোকে চাব, তেতিয়াহে গম পাবা মোৰ মানে সৰু কালত আচলতে কাজলী চাংমা কি আছিলে, সেইবিলাক আপোনালোকে বুজি পাব। ইহঁতৰ কাৰণে মই কৈছোঁ, অনুৰোধ জনাইছোঁ। মইনো সৰু মানুহ, মোৰ কথানো কোনে শুনিব, তথাপিও মোৰ অনুভৱ মই কৈছোঁ যে যোনে জেলত সোমাই ওলালে ইহঁতক বহুত ধন্যবাদ ক'ব নোৱাৰোঁ। ইমান বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে পাপাৰ কাৰণে ইমান মৰম, ইমান স্নেহ, ইহঁতৰ মৰম স্নেহ বাবে মানে জেলত সোমাই আহিলে। আৰু কিছুমানে এতিয়ালৈকে মানে জেলত সোমাই আছে। ইহঁতক মনেদি প্ৰাণেদি ইচ্ছা কৰোঁ ইহঁতকো যদি অতি সোনকালে যিমান পাৰে ৰেহাই কৰি দিব পাৰিলে বহুত ভাল পাম, বহুত সুখী হ'ম। এটা অনুৰোধ যাচিছোঁ মানে। আৰু মই নাম নকওঁ কোনে কোনে কি, তথাপিও মই ইহঁতক কৈ দিব খুজিছোঁ যে বহুত ডাঙৰ কথা জেলত সোমাই ওলাবলৈ। জেলত একো মানে অপৰাধ নকৰাকৈ জেলত সোমাই আহা, সেইটো বহুত ডাঙৰ কথা হয়। মানে সেইটো এটা জেলত সোমোৱা মানে এটা টেগ লাগি যায় বদনাম হিচাপে। মানে কি হৈছে নহয়, মানুহে যদি জেলত সোমাইছে বুলি শুনিলে মানুহে পটককৈ বিয়া চকুৰে চায়। তথাপিও ইহঁতে সেইবিলাক একো ফাৰাক নপৰাকৈ মানে গৈ পাপাৰ নামত জেলত সোমাই আহি ওলালে বহুত মানুহে। মই বহুত সুখী হ'লোঁ ইহঁতে ওলাই আহিলে। আৰু যিবিলাকে এতিয়ালৈকে বৰ্তমান সোমাই আছে ইহঁতকো সেইখিনি সময়ত কি হৈছে কি হোৱা নাই, মানে পৰিৱেশটো এনেকুৱা হৈ গৈছিলে যে চবৰে আউট অফ মাইণ্ড হৈ গৈছিলে। ইভেন মোকো এনেকুৱাকৈ বহুত মানুহে ভিডিঅ' বনোৱা নাই, ক'ত আছিলে লুকাই আছিলে, সেনেকুৱা টাইপৰ। এইখিনি সময়ত মাইণ্ড চবৰে স্তব্ধ হৈ গৈছিলে বা কিছুমানৰ বহুত বেলেগ চিন্তা বেলেগ ধৰণৰ আহি গৈছিলে। তো তেনেকাই সেইখিনি আপোনাৰো সেনেকাই হৈছিলে। সেইখিনি সময়ত একেবাৰে মাইনে কাম নকৰা হৈ গৈছিলে, যি আহে যি হয় সেইখিনি ওলাই আহিছিলে। সেনেকাই কথা। তো ইহঁতৰো কিছুমান সেইখিনি সময়ত কিছুমান ভুল হৈ গৈছে পায়। আৰু বিশেষটো পাপাৰ নাম লয়, পাপাৰ নামৰ কাৰণে সিহঁতে হুলস্থুল হয়, মানে জেলত সোমোৱা হ'ল। এইবাবে মই অনুৰোধ যাচিছোঁ, অনুৰোধ জ্ঞাপন কৰিছোঁ যে ইহঁতক অতি সোনকালে যিমান পাৰে ওলাই দিলে বহুত সুখী হ'ম, বহুত ভাল পাম। আৰু যিবিলাকে বাৰে বাৰে কৈ আছোঁ মই সেইকাৰণে, কাৰণ মই বহুত সুখী হৈছোঁ, বহুত ভাল পাইছোঁ। মই বহুত আগৰ পৰাই এইখিনি কথা ভাবিছোঁ, কিন্তু ওলোৱা নাছিলোঁ, কোৱা নাছিলোঁ। কিন্তু ফাইনেলি মই আজি ক'লোঁ, কাৰণ মই ৰখিব পৰা নাই। যিহেতু কি অপৰাধ কৰিছোঁ নকৰিছোঁ সেইখিনি নাজানো, কিন্তু পাপাৰ বিশেষকৈ জেলত সোমোৱাবিলাকতো পাপাৰ নাম লয়, পাপাৰ কাৰণে মাতাৰ কাৰণে ইহঁতে সোমোৱা হৈছে, এইখিনিয়ে জানো। তো এইবাবে মই ইহঁতক মানে অনুৰোধ জনাইছোঁ, যিমান পাৰে অতি সোনকালে ইহঁতক ৰেহাই দি দিব, এইবুলি মই ৰিকুৱেষ্ট কৰিছোঁ। মই সৰু মানুহ, সৰু মন, সৰু মুখ, তথাপিও সেইখিনি মোৰ অনুভৱটো মই জনাইছোঁ। মানুহে শুনিব বা নুশুনিব সেইটো মই নাজানো, তথাপিও মানে আশা এটা ৰাখিছোঁ। আশা বুলি বস্তু চবৰে জীৱনত থাকে, সেইখিনি আশা মই ৰাখিছোঁ। মই অনুৰোধ এটা ৰাখিছোঁ আপোনালোকৰ ওচৰত। তো আশা কৰোঁ ইহঁতে যিমানবিলাক সোমাইছে ইহঁতেও জল্দি ওলাব বুলি, ইহঁতকো জল্দি ৰেহাই দিব বুলি মই আশা কৰিছোঁ। আৰু চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যোনে সোমাইছে, যোনে ওলাই আহিছে, যোনে আজিলৈকে নিয়াৰ বাবে মাত মাতি আছে পাপাৰ কাৰণে। এইবিলাক চবকে মই অন্তৰৰ পৰা মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাচিছোঁ। আৰু আকৌ একবাৰ চবকে ক'ব খোজোঁ
কি ক'ম, মনটো স্তব্ধ হৈ যায় কোৱাৰ আগত মানে। চবকে যিটো বিহুৰ পৰিৱেশ চলি আছে, হেপী বিহু বুলি চবকে কৈছোঁ, যাপন কৰিছোঁ। চ' আজিৰ কাৰণে ইয়াতে মানে কথাটো শেষ কৰিম, ইমানখিনি ক'ব খোজোঁ। চবকে আকৌ এবাৰ লগ পাম, অহা ব্লগত লগ পাম। আশা কৰোঁ আপোনালোকে ভালেই থাকিব বুলি, ভালে থাকক, চবে ভালে থাকক এই বুলি মই আশা কৰোঁ, অনুৰোধ জনাইছোঁ।